ঠিক আছে ঠিক আছে, আপোনালোকে বিচৰা ডেটতে বিয়াখন পতা হ'ব। ল'ৰা ছোৱালীৰ মত আছে যেতিয়া আমাৰ কি প্ৰব্লেম আছে? মোৰ মত নাই পাপা। মাজনী, এই বিয়াত মই নবহো। মাজনী, পাপা, এইখন বিয়া হ'ব নোৱাৰে। মই বিয়া নহওঁ, এয়া মোৰ সিদ্ধান্ত। বিয়া নহওঁ মানে? কিয় বিয়া নহয় তই? নোৱাৰো মই, কাকোৱে ঠগিব নোৱাৰো মই। ঠগিব নোৱাৰো মানে? কাক ঠগাৰ কথা কৈছ তই? তই কাৰোবাৰ লগত ফচিছ নেকি? আৰে উত্তৰ নিদিয় কিয়? ল'ৰাটোৰ নামটো কৈ দিয়া। পাপা, পাপা, সি নকওঁ কিয় নামটো? জয়ন্ত। তাৰমানে সেই গুণ্ডাটো? গুণ্ডা আছিল, কিন্তু এতিয়া তেওঁ এজন ভাল মানুহ। মোৰ কাৰণে তেওঁ নিজকে সলাই পেলাইছে। তাৰমানে তই তাক বাল্মীকি সজাইছ? তাৰমানে তই চটকুটৰ খাই? পাপা, তুমিয়ে দেখোন তাইক ভাল ঘৰলৈ বিয়া দি নিজৰ ষ্টেণ্ডাৰ্ড বঢ়াব খুজিছিলা। এতিয়া কি হ'ল তোমাৰ ষ্টেণ্ডাৰ্ডৰ? একো নহয়, মই য'ত বিচাৰিম তাতে তাই বিয়াত বহিব লাগিব, আৰু বিয়াখন হৈ নোযোৱালৈকে তাইৰ বাহিৰলৈ অহা যোৱা বন্ধ। পাপা, এই ৰুমটোতে বন্দী হৈ থাকিব লাগিব তাই। পাপা, পাপা প্লিজ, পাপা, আই বেগ ইউ, পাপা প্লিজ প্লিজ, আমাৰ সপোনবোৰ এনেকৈ ভাঙি নাপেলাবা না পাপা, প্লিজ। মই তোমাক কৈছিলো মাজনী, তোমাৰ কোনো কামতেই মই কেতিয়াও বাধা নিদিওঁ, কিন্তু মোৰ সন্মান নষ্ট কৰিব পৰা কামত মই এনেকুৱা বাধা দিম যাক কোনেও কেতিয়াও উফৰাব নোৱাৰে। বিয়াত বহিবলৈ সাজু হৈ থাকা। প্লিজ পাপা, পাপা প্লিজ। একো লাভ নাই পাপা, তুমি যিমানে বাধা নিদিয়া কিয় সেয়া উফৰাবলৈ জয়ন্ত আহিবই। মোক ইয়াৰ পৰা মুক্ত কৰি দিবই। চালা, তোৰ আমাৰ ঘৰলৈ আহিবলৈ সাহস কেনেকৈ হ'ল? মই জানিছিলোৱেই তই আহিবি বুলি। মানসী ক'ত? মোৰ বৰ বিশ্বাসী মানুহ আছিলি, আৰু সেই বিশ্বাসত তই বৰ বেয়াকে আঘাত কৰিলি। আপুনি ভুল বুজিছে। আপোনাৰ বিশ্বাসখিনিক মই এটা নামহে দিব খুজিছো, শহুৰ আৰু জোঁৱাই। ৰাকেশ, জানো আপোনালোক বৰ ধনী মানুহ, ডাঙৰ মানুহ। সেই ডাঙৰ মানুহবোৰে যিমান পাৰি সিমান বেয়া কাম কৰাই কৰাই আমাক একেবাৰে সৰু মানুহ কৰি পেলাইছে। এতিয়া মোৰ ছোৱালীজনীক প্ৰেমৰ জালত পেলাই নিজকে ডাঙৰ সজাব খুজিছ নহয়? আকৌ ভুল কৰিছে আপুনি। মই ডাঙৰ সাজিব খোজা নাই, আপোনালোকৰ দৰে ডাঙৰ মানুহকহে আমি আমাৰ লেভেললৈ নমাই আনিব খুজিছো। য'তে আছো তাতেই থিয় হৈ থাক। তহঁতৰ দৰে পৰুৱাবোৰক মাৰি অযথা ৰত্নাকৰ হ'বলৈ মন নাই। আৰু ভাল পাইছো, একো পাপ কৰা নাই। দস্তুৰমত বিয়া পাতিম। সপোন দেখিছ তই, মানসী তোৰ কাষলৈ কেতিয়াও নাহে। আপোনালোকে হয়তো মাতিব জনা নাই, মই মাতিলে নিশ্চয় আহিব। মানসী, 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 তুমি ভিতৰলৈ যোৱা মাজনী। মই মোৰ কপাল ৰঙা কৰিবলৈ ওলাইছো পাপা। এতিয়া আৰু মোক চকু ডাঙৰ কৰি দেখুৱাই লাভ নাই। বিয়া নাপাতোতেই শহুৰৰ ঘৰৰ লগত কাজিয়া কৰি ল'বলৈ মন নাই। দেউতাৰক বুজাই দিবি, আজিৰে পৰা জোঁৱাইকক যেন অলপ সন্মান দি কথা কয়। আমাৰ লেভেল এতিয়া ছেইম। যাবানে মোৰ লগত?